অনুশীলনী R.1 ক্লাস 9 অনুশীলনী R.1 কুৱেশ্যন নম্বৰ 5 কি কৈছে যে সূচক বৃদ্ধিৰ সহায়ত a to the power m হৰণ a to the power n is equal to a to the power m minus n ত m is equal to 0 লৈ প্ৰমাণ কৰা যে a to the power minus n divided by is equal to 1 by an a to the power n তো এটো কুৱেশ্যন নম্বৰ 4 ৰ নিচিনা হয় খালি ইয়াত দিয়া আছে যে m ৰ জায়গাত n বহাব লাগে বা n ৰ জায়গাত m বহাব লাগে আৰু ইয়াত দিয়া আছে m ৰ জায়গাত 0 বহাব লাগে হেতু আসলে m ৰ জায়গাত n বহাব লাগে বা n ৰ জায়গাত m বহাব লাগে আৰু ইয়াত কি কৈছে যে m ৰ জায়গাত 0 বহাব লাগে সেমে হয় তো সোয়া সলিউশন কি কৈছে যে a to the power m হৰণ a to the power n is equal to a to the power m minus n এটো দিয়া আছে তো আমি ইয়াত যেনেকৈ আছে নেকি কৰিম ইয়াত যেহেতু হৰণ চিহ্ন আছে আমি হৰণৰ নিচিনা কৰিম a to the power m divided by a to the power n is equal to m minus n তো চোৱা আমাৰ কি আছে m ৰ জায়গাত কি বহাব দিছে 0 বহাব দিছে নহয় জানো m ৰ জায়গাত 0 বহাব দিছে a to the power n যেনেকৈ আছে নেকি দিছো চোৱা m ৰ জায়গাত 0 বহালে তো 0 হৈ যাব তো মাইনাস n দি দিও আমি ইয়াত লিখি দেবা সাইডত যে যেহেতু m is equal to 0 এনেকৈ লিখি দিবা তো চোৱা a নট মান কি a নটৰ মান সদায় 1 হয় নহয় জানো আমি পাই আইছো a নটৰ মান আমি কোৱেশ্যন নম্বৰ 4 ত a নটৰ মান পাইছো তো ইয়াত কি আছে a to the power n এনেকৈ দিয়া আছে তো a to the power minus n কোৱেশ্যন এটোই হয় आंसर এটোই হয় তেনেকৈ লিখিবা এটাকে a to the power minus n is equal to 1 by an এটো হয়ে যায় আমার आंसर